আৰু এই মুহূৰ্তৰ পৰা অসম জাতীয় পৰিষদৰ সদস্য হ'ল আনুষ্ঠানিকভাৱে আজি অসম জাতীয় পৰিষদ দলত যোগদান কৰিছে আৰু তেখেতক আমি অসম জাতীয় পৰিষদ দলৰ হৈ তেখেতক আদৰণি জনাইছোঁ আৰু তেখেতক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলোকে এটা দীঘলীয়া শাস্ত্ৰভাৱে তেখেতক অভিবাদন কৰিব ধন্যবাদ। আমি এতিয়া লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক অসম জাতীয় পৰিষদ দলৰ হৈ আমাৰ মুখ্য আহ্বায়ক ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ছাৰ, বসন্ত ডেকা ছাৰ, দুইজন সমন্বয়ক জগদীশ ভূঞা আৰু অজিত কুমাৰ ফুকন ডাঙৰীয়াক আমি মঞ্চলৈ আহি থাকে। বিভিন্ন জাতি জনগোষ্ঠীৰ গামোচাৰে তেখেতক জনাইছোঁ। শিৱসাগৰৰ পৰাই বৰ অসম কৰাৰ সকলোকে লৈ আমি আগবাঢ়ি যাব পাৰোঁ, পৰীক্ষা কৰিব পাৰোঁ আৰু অসমৰ উঠি অহা প্ৰজন্মক আমি শক্তিশালী আৰু ভৱিষ্যতৰ অসম আগবাঢ়ি নিব পাৰোঁ। তাৰ কাৰণে সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, লুৰিণজ্যোতি গগৈ কেৱল নাম নহয়, আজি আমাৰ বাবে জাতিৰ সত্তা অসম্পন্ন বলিষ্ঠভাৱে স্পষ্টভাৱে সদায় অসমৰ জাতীয় জীৱনত তেওঁ নিজৰ মত প্ৰদান কৰি আহিছে, জাতিটোক নেতৃত্ব দি আহিছে। গতিকে আমি অসম জাতীয় পৰিষদ দলত তেখেতৰ পৰাই আমি গৌৰৱান্বিত আৰু জাতিৰ এজন সৈনিক হৈ যাতে জাতিটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত যিবিলাক ৰাজনৈতিক
বিষয় আছে সেই ৰাজনৈতিক বিষয়বিলাক যাতে সমাধানৰ কাৰণে তেখেতে সদায় বলিষ্ঠভাৱে কাম কৰি যায় তাৰ কাৰণে তেখেতক ভগৱানে যাতে আশীৰ্বাদ কৰে অসমৰ জনসাধাৰণে তেখেতক সহযোগ কৰে জনসাধাৰণে যাতে তেখেতক সহযোগিতা আৰু সঁহাৰি তেখেতক জনাই তাৰ বাবে সকলোৱে আহ্বান জনাইছোঁ আৰু লুৰিণজ্যোতি গগৈক আমি উষ্ম আদৰণি জনাই তেখেতক আজি অসম জাতীয় পৰিষদ দললৈ আনুষ্ঠানিকভাৱে যোগদান কৰাৰ বাবে তেখেতক পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ইয়াৰ পাছতে আৰু আমি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এই পবিত্ৰ খেলত তেখেতৰ মনৰ কথা ব্যক্ত কৰিব পাৰে আমি অনুৰোধ জনাইছোঁ অসম জাতীয় পৰিষদৰ আমাৰ অতি শ্ৰদ্ধাৰ মুখ্য দায়িত্বত থকা দুগৰাকী শিক্ষাগুৰু ডক্টৰ কৃষ্ণভূষণ ভট্ট ছাৰ আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু বসন্ত ডেকা ছাৰ দলৰ মুখ্য সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰা জগদীশ ভূঞা ডাঙৰীয়া অজিত কুমাৰ ফুকন ডাঙৰীয়াকে প্ৰমুখ কৰি দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল এই অনুষ্ঠানত যোগদান কাৰ্যসূচী তাৰ লগতে জাতীয় দৰ্শন সন্মিলনৰ এই পবিত্ৰ অনুষ্ঠানটিত উপস্থিত থকা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ থকা স্বনামধন্য ব্যক্তিসকল শ্ৰদ্ধাৰ আই মাতৃসকল আজি এই সন্মিলনত উপস্থিত থকা অসমৰ দুটাকৈ জাতীয় অনুষ্ঠান সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি দীপংকৰ কুমাৰ নাথ ডাঙৰীয়া সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া সাধাৰণ সম্পাদক পলাশ চান্নাইকে প্ৰমুখ কৰি এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল ইয়াত উপস্থিত থকা জাতীয় পৰিষদৰ বিভিন্ন ভাতৃ সংগঠনৰ সন্মানীয় সভাপতি বা মুখ্য আহ্বায়কে প্ৰমুখ কৰি সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু আজি ৰাজনৈতিক অভিৱৰ্তনৰ প্ৰথম দিনটোত সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ বৰাক ব্ৰহ্মপুত্ৰ দুয়োটা উপত্যকা অসমৰ বিভিন্ন পাৰ্বত্য ৰাজ্য সকলো অঞ্চলৰ পৰা আহি এই ঐতিহাসিক শিৱসাগৰ এই ৰংপুৰত উপস্থিত হোৱা মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল মই সকলোৰে প্ৰতি অতি আন্তৰিকতাৰে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সমগ্ৰ অসমবাসীৰ ৰাইজলৈ মই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ এই ক্ষণত জাতীয় বীৰ শ্বহীদসকলৰ প্ৰতি আন্তৰিকতাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ কা বিৰোধী গণ আন্দোলনৰ প্ৰতিগৰাকী বীৰ শ্বহীদলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ অসমৰ জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম জাতীয় পৰিষদৰ জন্মৰ এটা পৃষ্ঠভূমি এটা আধাৰ তৈয়াৰ কৰিছিল এই সময়ছোৱাত অসমৰ
সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসমৰ মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি ভাগি পৰা ভগ্নপ্ৰায় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে কৃষ্টি ভাষা সংস্কৃতি যেতিয়া আধিপত্যবাদী প্ৰভুত্ববাদী শক্তিৰ আগ্ৰাসনত পকপকাই আছে হেৰুৱাৰ চিন্তা দুশ্চিন্তাই যেতিয়া সকলোকে আক্ৰান্ত কৰি ৰাখিছে তেতিয়াই জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ এটা জাতীয় দায়িত্বৰ কথা উপলব্ধি কৰি অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পবিত্ৰ অনুষ্ঠান এটা ৰাজনৈতিক জাতীয় সত্তা অসম জাতীয় পৰিষদৰ জন্ম দিলে আৰু এই জাতীয় শক্তিটো যাৰ লগত অসমৰ সমগ্ৰ সমাজ জীৱনৰ সপোন আশা প্ৰত্যাশা পৰিকল্পনা চিন্তা ভাল ভৱিষ্যত এইবোৰ সকলো কথা জড়িত হৈ আছে এই অনুষ্ঠানটোক এই অসম জাতীয় পৰিষদ নামৰ এই দলটোক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি সকলোৰে দায়িত্ব আছে অসমৰ জনগণৰ দায়িত্ব আছে আৰু সেইকাৰণে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ ত্যাগ কৰাৰ পাছত মই কৈছিলোঁ যে মই যি বাটেৰে অতদিন বাট ঘূৰিলোঁ সেই একে পথৰে পথিক হৈ অসমৰ জাতীয় জীৱনৰ এই যাত্ৰা অধিক বলিষ্ঠ কৰি আগবঢ়াই লৈ যাবৰ কাৰণে মই চিন্তা চৰ্চা কৰিছোঁ বাট একে পথ একে মই কেতিয়াও আগৰ যিটো মোৰ আপোচবিহীন চৰিত্ৰ আছিল যি আদৰ্শ আছিল যি ৰাজনৈতিক দৰ্শনক লৈ সাক্ষী কৰি মই মোৰ এই যিটো যাত্ৰাক আগবঢ়াই লৈ গৈছোঁ এই চিন্তা চেতনা দৃষ্টিভংগী কেতিয়াও পৰিৱৰ্তন নহয় একে চিন্তা একে চেতনা লৈ আগন্তুক দিনৰ মোৰ এই যাত্ৰাক মই আগবঢ়াই লৈ যাম এই কথা মই স্পষ্টভাৱে কৈছোঁ গতিকে এই মুহূৰ্তত যেতিয়া অসমৰ জনগণে চাৰিওফালে যেতিয়া দেখিছে কেৱল মাত্ৰ বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কেৱল মাত্ৰ জাতীয় জীৱনক বাৰে বাৰে বিভিন্ন শক্তিয়ে যিসকলৰ ওপৰত অফুৰন্ত আশা ৰাখে যিসকলৰ প্ৰতি ৰাইজে আস্থা পোষণ কৰে যিসকলৰ প্ৰতি ৰাইজৰ চকুলো তেওঁলোকৰ কাৰণে আশীৰ্বাদ হয় সজল নয়নে সদায় আশাৰে বাট চাই থাকে সেই আশা সেই যিটো সংবেদনশীল চিন্তা সেই যিটো আবেগ তাক চূড়ান্তভাৱে কুঠাৰাঘাত কৰি এক গদ্দাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰি বাৰে বাৰে অসমৰ সমাজ জীৱনক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে আৰু বাৰে বাৰে ঠগি আহিছে গতিকে এই যিটো দীঘলীয়া যিটো বিশ্বাসঘাতকতাৰ যিটো পৰিক্ৰমা যিটো দলিল দীঘলীয়া ইয়াৰ এটা স্থায়ী অৱসান অসমৰ জনগণে বিচাৰিছে আৰু আমি ভাবোঁ যে এই অসম জাতীয় পৰিষদৰ পবিত্ৰ ভূমিতে ইয়াৰ মাজতে নিহিত হৈ থকা শক্তি ইয়াৰ মাজত হৈ থকা যিটো আধাৰ আছে তাৰ মাজতে অসমৰ জনগণে আহি থাকিবলগীয়া এই বিশ্বাসহীনতাৰ যিটো পৰিৱেশ এই বিশ্বাসহীনতাৰ পৰিৱেশৰ অৱসান ঘটাব পাৰিব আৰু অসমৰ জাতীয় জীৱনৰ কাৰণে এটা আপোচহীন জাতীয় শক্তি জাতীয় আধাৰ তৈয়াৰ কৰিব পাৰিম গতিকে মই এই মুহূৰ্তত ইয়াত উপস্থিত থকা সকলো ৰাইজৰ প্ৰতি মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আমি এই যাত্ৰাত আমি সকলো চামিল হ'ব লাগিব এই সপোন যিবোৰ সপোন আমাৰ সকলোৰে মাজত নিহিত হৈ আছে এই সপোনবোৰ অসম জাতীয় পৰিষদৰ কেৱল মাত্ৰ সপোন নহয় এই সপোনবোৰ অসমৰ প্ৰতিগৰাকী মানুহৰ প্ৰতিটো শিশু যি শিশুৰ কণ্ঠত কোৱা আৰম্ভ হয় তেওঁলোকৰ কান্দোনত কোৱা আৰম্ভ হয় তেওঁলোকৰ এই পৰিৱেশৰ মাজতো সেই আশাৰ বতৰা আছে সেই সপোন আছে শিশু কৈশোৰ যৌৱনপ্ৰাপ্ত প্ৰতিগৰাকী আশাবাদী মানুহ আনকি যিসকল জ্যেষ্ঠ ব্যক্তি আছে মাতৃ আছে সকলোৰে চকুৰ আগত এটা আশাৰ বতৰা এফালে সংকটময় এটা পৰিৱেশ এফালে চাৰিওফালে ষড়যন্ত্ৰ সাম্প্ৰদায়িকতাৰ পৰিৱেশ সাম্প্ৰদায়িকতাৰ বিষবাস্ময় অসমৰ সমাজ জীৱন খান বান কৰি দিয়াৰ পৰিৱেশ এটা উপক্ৰম হৈছে তেনেকুৱা এটা সময়ত এই সংকট নাইকিয়া কৰি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আত্মমৰ্যাদাৰে স্বাভিমানেৰে নিজৰ জাতিটোক নিজৰ সমাজখনক প্ৰতিষ্ঠা কৰাৰ যিটো সপোন আছে এই সপোন মই ভাবোঁ অসম জাতীয় পৰিষদে কঢ়িয়াব পাৰিব মই আত্মপ্ৰত্যয়ৰ এই কথা কওঁ গতিকে অসম জাতীয় পৰিষদৰ মাজত সমগ্ৰ অসমৰ জনগণে তেওঁলোকৰ সপোন তেওঁলোকৰ চিন্তাক মাজত বিচাৰি পাব আৰু আমিও সকলোৱে একত্ৰিতভাৱে এই যিটো যাত্ৰা এই যিটো চিন্তা এই যিটো ধাৰা এই ধাৰাত আমি
অসমৰ জাতীয় জীৱনক আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম, প্ৰয়াস কৰিম। গতিকে আমি সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতিগৰাকী ব্যক্তিৰ আমি আশীৰ্বাদ আৰু সুভাষিস বিচাৰিছোঁ যাতে অসম জাতীয় পৰিষদে আগন্তুক দিনত এই ধাৰা অতি শক্তিশালীভাৱে আগবঢ়াই লৈ যাব পাৰে। প্ৰতিগৰাকী মানুহৰ হৃদয়ত, মন মগজুত তেওঁলোকৰ শৰীৰত চলি থকা তেওঁলোকৰ ৰক্ত কণিকাৰ সঞ্চালনত অসম জাতীয় পৰিষদৰ যিটো সামূহিক জাতীয়তাবাদৰ চিন্তা, অসমৰ মানুহৰ মাজত ভাল ভৱিষ্যত দিয়াৰ যিটো আশা, এইবোৰ সকলো কথা যাতে তেওঁলোকৰ মানুহৰ মনত আৰু হৃদয়ত যাতে সদায় চলি থাকে বা হৃদয়ৰ মাজত যাতে স্থান পাবৰ কাৰণে সক্ষম হ'ব পাৰে, তাৰ কাৰণে অসম জাতীয় পৰিষদে আমি আগন্তুক দিনত সেই চিন্তাৰে সেই লক্ষ্য লৈ আমি আগবাঢ়ি যাম আৰু সেয়াই হ'ব অসমৰ জাতীয় জীৱনৰ কাৰণে আগন্তুক দিনত সাহস আৰু শক্তিৰ মূল উৎস। গতিকে এই মুহূৰ্তত আমি কেতিয়াও কোনেও এই কথা আমি চিন্তা কৰি এই স্থানলৈ আগবাঢ়ি অহা নাই যে আমি ব্যক্তিগত আশা অভিলাষ, ব্যক্তিগত আত্মপ্ৰতিষ্ঠাৰ চিন্তাৰে অসম জাতীয় পৰিষদত আমি সকলোৱে যোগদান কৰিছোঁ। আমাৰ লক্ষ্য অসমৰ জাতীয় জীৱনৰ ভাল ভৱিষ্যত, অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত, সেই চিন্তা সেই লক্ষ্য লৈ আমি সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছোঁ, সকলোৱে আমি যোগদান কৰিছোঁ। সেইকাৰণে প্ৰতিগৰাকী অসম জাতীয় পৰিষদৰ লগত অংশগ্ৰহণ কৰা, ইয়াত যোগদান কৰা প্ৰতিগৰাকী মানুহৰ মূল লক্ষ্যই হ'ব লাগে অসম আৰু অসমৰ জনগণৰ ভাল ভৱিষ্যত, মূল ভৱিষ্যত। ইয়াত আমি কোনোবাই সভাপতি হৈছোঁ, সাধাৰণ সম্পাদক হৈছোঁ, আমি কোনোবা উপ সভাপতি হৈছোঁ, এইটো মূল বিষয় নহয়। মূল বিষয় আমাৰ আগত চলি থকা যি প্ৰত্যাহ্বান, আমাৰ মূল যি দায়িত্ব, অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম, এই সংগ্ৰামখনক অধিক গতিশীল কৰা, ত্বৰান্বিত কৰা আৰু অতি শক্তিশালী ৰূপত আগবঢ়াই লৈ যোৱা। গতিকে মই ভাবোঁ যে এই মুহূৰ্তত আমি সকলোৱে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত মূল বিষয়, ইয়াৰ আদৰ্শ, এই অসম জাতীয় পৰিষদৰ যি আদৰ্শ, যি জাতীয় দৰ্শন, যিটো জাতীয় চেতনা আছে, এইবোৰ মূল বিষয়, এইবোৰক প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰতিগৰাকী কৰ্মকৰ্তা যাতে দিনে ৰাতিয়ে সকলোৱে এই গোটেই সকলো কাম কাজত যাতে সকলো আত্মনিয়োগ কৰে সমগ্ৰ অসমৰ ৰাইজৰ প্ৰতি। সেইকাৰণে এই মুহূৰ্তত মই আহ্বান জনাইছোঁ সকলোৱে দলে বলে আহি অসম জাতীয় পৰিষদত যোগদান কৰক আৰু অসমৰ জাতীয়তাবাদৰ বল ভেটি অতি শক্তিশালী সুদৃঢ় কৰক, যাতে আহি থাকিবলগীয়া দিনসমূহত এই জাতীয়তাবাদৰ এই বৃহৎ বৃক্ষজোপাৰ ছাঁ চিৰাই আমি সকলোৱে একেলগে সমস্বৰে অসমৰ জাতীয় জীৱনৰ জয়গান গাব পাৰোঁ, য'ত আমাৰ নিজৰ ভাষা, কৃষ্টি, সংস্কৃতি, আমাৰ অৰ্থনীতিৰ ভৱিষ্যত, আমাৰ ৰাজনৈতিক সামাজিক ভৱিষ্যত আমি সুৰক্ষিত কৰিব পাৰোঁ। এইখিনিকে কৈ সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণিপাত জনাই শ্বহীদসকলৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। এতিয়া আমাৰ আৰু দুটামান